যদি ভুল পথে গৈছে নিশ্চয় আইনৰ আগত এইটোতো বেয়া হৈছে পলাই ফুৰিছে কি কাৰণ সেইটো এটা বেয়া হৈছে পলোৱাটো নিয়ম নহয় দোষী যদি হয় পলোৱাটো কিয় নিয়ম মই ভাবোঁ তেনেকৈ মই যদি আজি দোষী নহয় মই নপলাওঁ হয় নহয় মানুহ সত্য পথত চলিব লাগে আৰু প্ৰয়োজনতকৈ মানুহ দৰকাৰ নাই নহয় প্ৰয়োজনতকৈ অধিক বিচাৰি ফুৰা মানুহবিলাকেই তেনেকুৱা অৱস্থাত পৰে মই ভাবোঁ আমি এখন সৰু ঘৰ লৈ আছোঁ সংসাৰ কৰিছোঁ পিছপলি আছোঁ ধুনীয়া টোপনি গৈছোঁ চাউণ্ড শ্লিপ কিন্তু এতিয়া এইবিলাকে অলপমান মনত কষ্ট দিছে আৰু সঁচা কথাটো ক'বই লাগিব এতিয়া যিটো মই দেখিলোঁ একচুৱেলি ইমান যদি বেয়া কাম কৰিছে চুমি বৰাই হওক যিয়েই নহওক মই এইটো কথা কোৱা নাই এইটো হেৰি হ'ব লাগিব কাৰণ যদি দুখীয়া মানুহৰ আজি দৰিদ্ৰ মানুহবিলাক নিশ্চয় মই কোনটো বেংকত কি পলিচি খেলিলে মোৰ 2 টকা আহিব মই সেইটো চেষ্টা কৰিমেই হয় নহয় বেংকৰ কথা কৈছোঁ মই এইবিলাক কথা কোৱা নাই যেনিবা আজি যেনেকৈ বহুত প্ৰলোভন দিছে মানুহক 24% 30% কিবা দিম বুলি কৈছে মানুহবিলাক প্ৰলোভনত পৰি দুখীয়া মানুহবিলাকক পইচা লৈ তেওঁলোকে লাভবিলাক কৰাটো মই যিটো নিউজত দেখিছোঁ নিউজৰ পৰা শুনিছোঁ এইটোতো ভাল কাম হয় বুলি মই নাই ভবা নহয় মোৰ এইটো ভাই ল'ৰা আৰু নিজৰ ভাই ল'ৰা মই সৰুৰে পৰা পাইছোঁ আমি একেলগে ডাঙৰ দীঘল হোৱা মোৰ ভাইটোৰ লগত তাৰপিছত তাৰ ল'ৰাকেইটা মোৰ প্ৰায় মই যেতিয়া এই গুৱাহাটীত আছিলোঁ ময়ো গুৱাহাটীতে কাম কৰিছিলোঁ তেতিয়া এই মোৰ তেওঁলোকক মানে ঘৰতে মই আছিলোঁ বহুত দিন তেতিয়া সেই উমলা অৱস্থাৰ পৰাই পাইছোঁ আৰু বালি ধলি লোৱা অৱস্থাৰ পৰাই মই দেখিছোঁ খুব চোকাবিধৰ আৰু দ্বিতীয়তে মানে খেল ধেমালি ইত্যাদিবিলাকো কৰি থাকে তেওঁলোকে আৰু মই কিন্তু তেনেকুৱা দুষ্টামি দেখা নাই আৰু এইবিলাক মই এতিয়া যিখিনি শুনিছোঁ বা টিভিটো দেখিছোঁ বা এনেকৈ আপোনালোকৰ টিভিৰ মাজেদি মই দেখিবলৈ পাইছোঁ কিন্তু কিছুমান কথা বৰ সঁচা যেন নালাগে কাৰণ মই সৰুৰ পৰা পোৱাটো কাৰোবাৰ প্ৰৰোচনাত যদি পৰি কিবা এটা কৰিছে সেইটোতো মই নাজানো অৱশ্যে এই ঘৰটো বনাওঁতে চাগে বহুত দিন লাগিছে এইটো 2020 চনতে আৰম্ভ কৰিছিল তাৰপিছত এই কৰোণা হেৰি আহিলে এই কৰোণাৰ কাৰণে ইয়াত বহুত দিন পেলাই থ'লে তাৰপৰা লাহে লাহে আকৌ 2023 চনৰ আৰম্ভণিৰ পৰা আকৌ এই কামটো আৰম্ভ কৰিলে আৰু 24 নহয় ঠিক 2023 শেষ ভাগত শেষ হৈছে ইয়াত কোনো নাথাকে ভাগিন এটা থাকে আৰু ভাগিনী এজনী মানে তেওঁলোক ইয়াতে থাকে আৰু তাৰ বাহিৰে ইয়াত কোনো নাথাকে আহে 3, 4, 5 মাহ যেতিয়া ধৰি লওক ক'ৰবাত বিবাহ উৎসৱ এটা থাকিব বা ক'ৰবাত ইম্পৰ্টেণ্ট ৰিলেটিভৰ সকাম থাকিব বিয়া থাকিব তেনেকুৱা অনুষ্ঠানবিলাকত আহে চুমি ত্যাগীকৰ বিয়া বাহিৰতে হৈছিলে ৰিচেপশ্যনটো দিছিলে ইমানেই আৰু ৰিচেপশ্যনৰ বাহিৰ বিয়া দিনাখনিয়ে মানে চুমি ইয়াৰ পৰা গুচি গৈছে আৰু তেতিয়াৰ পৰা চুমি ইয়ালৈ অহা নাই আৰু নাই অহা এতিয়া মই নিজৰ ভতিজাকেইটাক নিজে ভাল বোলাটো মোক নালাগে কিন্তু এইটো সঁচা মই কেতিয়াও সঁচাটো মিছা কৰিব নোৱাৰোঁ সত্য কথাটোহে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ ইয়াত মোক ক'বলগীয়া এইখিনিয়ে আৰু সিহঁতৰ সমাজ মোৰ বিশেষকৈ মোৰ ভাইটো বিৰাট সমাজপ্ৰিয় আপোনালোকে গৈ পেলাই ওচৰে পাঁজৰে আপুনি সকলো মানুহক সুধিব পাৰে খুব সমাজপ্ৰিয় যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ আগবাঢ়ি যায় দিহা পৰামৰ্শ দিয়ে এখন স্কুলো ইয়াত প্ৰতিষ্ঠা কৰিছে তেওঁ
ৰাইজৰ লগত লাগি আচৰিত মানে মইতো পুৰা আচৰিত আৰু কিন্তু এতিয়াতো যদি আৰু ফেক পাইছে তেতিয়া সেইটোতো উপায় নাই নিশ্চয় এতিয়া মই যিটো দেখিছোঁ সেইটোৱে হৈছে আৰু চুমি বৰাৰ লগত আমাৰ এনে সম্পৰ্কীয় এতিয়া বিয়াৰ পিছত বিবাহ পিছত হ'ব পাৰে কিন্তু আমাৰ কোনো টাচ নাই তেওঁৰ লগত তেওঁ ফোনৰ নাম্বাৰো আমাৰ লগত নাই আনকি সঁচা কথা কৈছোঁ আপোনালোক আমিতো ফোন নকৰোঁৱে বাৰু কোনো কাৰণতে স্বাভাৱিক অৱস্থাটো নকৰোঁ আৰু এই তেওঁলোকৰ ফোনৰ নাম্বাৰ আমাৰ লগত নাই মোৰ যি সম্পৰ্ক মোৰ নিজৰ ভাইৰ লগত ভালে আছানে ভাল হৈ আছনে খোৱা বোৱা কেনেকুৱা কৰি আছোঁ তইতো ডায়েবেটিছ ৰোগী মানুহ এইবিলাকে আমি কথা পাতোঁ